আপোনাৰ ভিডিঅ'টো মই পাই চাওঁ, আপোনাৰ ভিডিঅ'ৰ পৰা মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। কোম্পানীৰ লগত নাই বাৰু, প্ৰাইভেটকৈ নিজে আগতে কৰা এক্সপিৰিয়েঞ্চ আছিলে, অলপ গাঁৱতে মাজুলীত কৰা এক্সপিৰিয়েঞ্চ আছিলে। মই এটা কথা কওঁ, মানে বহুত হয়তো ডেকালৈ এনেকুৱা আছে নিবনুৱা হৈ আছে, তেওঁলোকে হয়তো কিছুমান কাম মানে ব্ৰইলাৰ ফাৰ্ম পুহিলে প্ৰফিট নহয়, এইবিলাক কাম নাইকিয়া, সেইবিলাক মনত ধাৰণা নকৰি আজি আছোঁ মই ডিব্ৰুগড় টাউনৰ চিৰিং চাপৰিত, মানে টাউনৰ মাজমজিয়াত। আৰু মাজমজিয়াত এজন যুৱকে লেয়াৰ মুৰ্গীৰ লগতে হাঁহ পালন, লগতে ব্ৰইলাৰ পালন তেখেতে কৰি আছে টাউনৰ মাজত। আৰু ব্ৰইলাৰ অলৰেডি এটা বেচ বিক্ৰী কৰিছে তেখেতে। কিন্তু এটা কথা ইণ্টাৰেষ্টিং, তেখেতৰ নিজৰ চাকৰিৰ লগতে চাকৰিও কৰে তেখেতে। আপোনাৰ ৰাতিপুৱা 12টা বজাৰ পৰা চাগে তেখেতৰ ৰাতি 12টা বজালৈকে এটা ডিউটি থাকে। তো সেই সময়খিনি বাদ দি বাকী যিখিনি সময় পায় সেই সময়খিনিতে তেখেতে ফাৰ্ম কৰি আছে। আৰু ফাৰ্মখন আপোনাৰ এটা বেচ অলৰেডি বিক্ৰী কৰিছে তেখেতে, তাৰ পৰা কিছুমান লাভালাভ হৈছে আৰু এতিয়া ধুনীয়াকৈ অলপ ডাঙৰকৈ বনাবলৈ চেষ্টা কৰিছে। আৰু এইখিনি লেয়াৰ মুৰ্গী দেখিছে, আজি 45 ডেজ, আৰু এই 45 ডেজত ইমান ধুনীয়া এটা চাইজ আহি গৈছে। ইয়াত মতাও আছে মাইকীও আছে। তো এই মতাখিনি চাগে তেখেতে অলপ বিক্ৰী কৰিব, আৰু যদি কাৰোবাক লাগে তেখেতৰ লগত কণ্টেক্ট নম্বৰ ভিডিঅ'ত দিয়া আছে। আহক তেখেতৰ পৰা দুআষাৰমান জানো, তেখেতে কেনেধৰণে ইমানখিনি কৰিব পাৰিছে, বা তেখেতে কেনেদৰে সময় উলিয়াই এইখিনি কৰিছে, বা কিমান টকা খৰচ হৈছিলে। তেখেতে যিহেতু পাৰ্চনেলি পালন কৰি আছে ব্ৰইলাৰ মুৰ্গী, আৰু পাৰ্চনেলি কৰোঁতে তেখেতৰ বিক্ৰীৰ ক্ষেত্ৰত কিবা লোকচান হৈছিলে নেকি, বা বিক্ৰীৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিলে নেকি, তো সেইখিনি আজি তেখেতৰ পৰা জানিম। নমস্কাৰ, মোৰ নাম শ্ৰী ৰোহিত বৰুৱা। মোৰ বয়স আপোনাৰ 25 মান হৈছে। মোৰ অৰিজিনেল ঘৰ মাজুলীত হয়। আপোনাৰ মই ডিব্ৰুগড়ৰ পৰা বিয়া পাতিছোঁ, চিৰিং চাপৰি। মানে মনতে ভাবিলোঁ, এনেই আপোনাৰ ৰাতিপুৱা 8টা বজাৰ পৰা আপোনাৰ 12টা বজালৈকে এনেই ফ্ৰী থাকোঁ। ভাবিলোঁ সেই টাইমটোত মই কিবা এটা কৰোঁ, নিজে কৰি পেলাই অলপ উপকৃত হওঁ। তাৰ কাৰণে আপোনাৰ ফাৰ্ম খুলি লৈ পিনে ব্ৰইলাৰ আছে, আৰু এইপিনে হাঁহো আপোনাৰ নিশ্চয় 200 আছে হাঁহ, আৰু অলপ লেয়াৰ মুৰ্গী আছে বাৰু এইফালে। হাঁহটো ফাৰ্ষ্ট কৰিছোঁ, প্ৰথম বেচ। আপোনাৰ 200 পিচ আছে, 200 পিচ আছে এতিয়ালৈকে। লেয়াৰ আপোনাৰ 80 পিচ আছে মোৰ। আপোনাৰ লেয়াৰ আজি 45 দিন হৈছে। আপোনাৰ এইটো ছেকেণ্ড বেচ হ'ল। আপোনাৰ মই ফাৰ্ষ্ট যেতিয়া ফাৰ্মখন বনাইছিলোঁ তেতিয়া আপোনাৰ এবাৰ লছ হৈছিলে মোৰ, মানে পোৱালি এশ আনিছিলোঁ, মাৰি পেলালে। তাৰপিছতে মই ভাবিলোঁ কি এবাৰ লছ হৈছে, খালি মই নিজে ৰৈ দিব নোৱাৰোঁ। বেমাৰ হৈ নহয়, আপোনাৰ মই ভেকচিন 14 দিনৰ ভেকচিন মৰাৰ পাছত গম নাপাওঁ, ৰাতি আপোনাৰ খাই মেলি থৈ দিলে। খালি ভাবিলোঁ কি হ'ল, সেইটো বেচ লছ হ'ল। মই খালি নিজে ডাউন হৈ নিদি পেলাই আকৌ আপোনাৰ আনিলোঁ 150 পিচ। 150 পিছত আপোনাৰ 140 মান মই চেফটি হ'ল। আপোনাৰ 10 পিচটা আপোনাৰ মডেলিটি আহিলে। আপোনাৰ ইয়াত এতিয়া 200 পিচ আছে ব্ৰইলাৰ। পাৰ্চনেলি মোৰ প্ৰাইভেট হয়, মোৰ কোম্পানীৰ লগত নাই বাৰু। প্ৰাইভেটকৈ নিজে আগতে কৰা এক্সপিৰিয়েঞ্চ আছিলে, অলপ গাঁৱতে মাজুলীত কৰা এক্সপিৰিয়েঞ্চ আছিলে। এতিয়া বোলো নিজে কৰি চাওঁ অলপ ডিব্ৰুগড়তে। অলপ কামত কষ্ট হয়, খালি মোৰ টাইমিংটো মিলাব নোৱাৰোঁ। মানে আপোনাৰ দিনৰ 12টা বজাত ডিউটি যাওঁ, কেতিয়াবা আপোনাৰ 12টা-1টা বাজি যায় ৰাতি, কাৰণ বহুত ভিৰ থাকে, অলপ বহুত প্ৰব্লেমো হয়। তাৰ ক্ষেত্ৰত মোৰ নিজৰ মা আছে, মোৰ ৱাইফ আছে, তেওঁলোকে বহুত হেল্প কৰিছে, আৰু তেওঁলোকৰ হেল্পৰ কাৰণে হয়তো মই আজি ইমান উপকৃত হৈছোঁ এখন কৰিবৰ কাৰণে। মোৰতো আপোনাৰ টোটেল এটাত আপোনাৰ 3 কিলো ওচৰা-ওচৰি আহিছে। টোটেল মিলাই আপোনাৰ 3.5 কুইণ্টেলমান হ'ল। খালি মোৰলৈ প্ৰফিট হ'ল আপোনাৰ 13,000 মান ৰ'ল প্ৰফিট। মোৰ ফাৰ্মখন বনোৱাৰ পৰা ধৰি 70,000 মান গৈছে। মূলধন আপোনাৰ কিমান 28,000 মান টকা খৰচ হৈছিলে, দানা চানাৰ পৰা দৰৱ চৰৱ পৰা ধৰি। নাই, বিক্ৰী কৰিবলৈ মানে ফাৰ্ষ্ট ইমান অসুবিধা নাই, খালি দোকানীবিলাক আহিছিলে। আপোনাৰ কিছুমান দোকানী আহে বহুত কম দামত বিচাৰে, সেইটো কাৰণে মানে তেওঁলোকক নিদি পেলাই মই য'ৰ পৰা ব্ৰইলাৰ লৈছিলোঁ তেওঁৰ লগত কণ্টেক্ট কৰিলোঁ। তেওঁৰ লগত কণ্টেক্ট কৰি সিহঁতে লৈ গৈছিলে গোটেই ব্ৰইলাৰ, আৰু এটা মোক ভাল ৰেটো দিছিলে বাৰু। দোকানীবিলাকে হয়তো 140 বিচাৰিছিলে, মোক 145 দিছে দোকানীজনে। তেনেকৈ অলপ হেৰি কৰিলোঁ আৰু। মানে 150 ব্ৰইলাৰ পুহি 28,000 টকা মূলধন খৰচ হৈছিলে মোৰ, খৰচ কৰি 13,000 টকা এটা প্ৰফিট হৈছিলে। যোৱাবাৰ 150 আছিলে, আৰু এইবাৰ আনিছে এইবাৰ 200। তো মানে বাঢ়ি গৈ আছে, নহয় জানো? এক কথামান মাটি এটা তেখেতৰ ঘৰৰ বেক চাইডে খালী আছিলে, আৰু সেই খালী থকা ঠাইতে তেখেতে এনেধৰণে
চাঙত কৰি লৈছে, ফাৰ্ম বনাই লৈছে। এখন দুখন আৰু এইফালে এখন আছে, এইটো চাইডে আপোনাৰ 3খন চাং বনাই লৈছে। আৰু এইটো এটা জেগা গেপ আছিলে য'ত লেয়াৰ মুৰ্গীখিনি পুহি আছিলে তলত, দেখিছে আপোনালোকে। আৰু সেইখিনি এতিয়া এইখন চাংখন ভাঙি ইয়াতে আৰু এখন চাং বনাব। মানে আপোনাৰ এই জেগাটোত যদি তেখেতে পালন কৰে চাঙত, তেতিয়াহ'লে টোটেল 500 মুৰ্গী ইয়াত পালন কৰিব পৰা জেগা এডোখৰ আছে। আৰু তেখেতে বৰ্তমান এতিয়া 200 মুৰ্গী কৰি আছে। আৰু সেই 200 মুৰ্গীৰ পৰা তেখেতে এইবাৰ জাষ্ট 200 কৰিছে, আগতে কৰিছিলে 150। আৰু এইখিনি হাঁহখিনি যিখিনি আছে, এই হাঁহখিনি কি মানে কেনেধৰণে, অকল ইয়াতে চাঙতে ৰাখিম বুলি ভাবিছে নে মেলিবা? ফাৰ্ষ্ট কথা মানে আপোনাৰ চাঙত মানে আপোনাৰ এইবাৰ ফাৰ্ষ্ট ৰাখিছোঁ। আপোনাৰ যেতিয়া ডাঙৰ হ'ব, অলপ ডাঙৰ হোৱাৰ পিছত তললৈ ইহঁতক জেগা এক্সট্ৰাকৈ বনাই আছোঁ, তালৈ দি দিম। মানে এতিয়া যিহেতু অকণমান নিগনিৰ পৰা অকণমান সাৰিবৰ কাৰণে ওপৰত ৰাখিবই লাগিব, নহ'লে মাৰি পেলাব। সেইটো কাৰণে আপোনাৰ এইফালে ডাঙৰ হ'লে অলপ ছাইডলৈ লগাই দিম। খালি লেয়াৰ মুৰ্গীখিনি আপোনাৰ এইখিনিৰ পৰা অলপ দিগদাৰ এটা হয় বাৰু, ওপৰত অলপ উঠি দিয়ে। মই এইখিনি বাৰু আপোনাৰ এতিয়ালৈকে গ্ৰাহক বিচাৰি ফুৰিছোঁ, গ্ৰাহক পোৱা নাই। কোনোবা যদি আছে কণ্টেক্ট কৰিব পাৰিলেহেঁতেন। আপোনাৰ মইতো এনেই বিকিব বিচাৰি ফুৰিছোঁ, মানে অলপ প্ৰব্লেম হৈছে ইহঁতৰ পৰা। যিহেতু পোৱালিখিনি ৰাখিলে মানে ইহঁতক বেলেগকৈ এক্সট্ৰাকৈ ৰাখিবলৈ জেগাটো নাই আপোনাৰ। এইপিনে এতিয়া মানুহ পোৱা নাই যে। মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 6001093868। আপোনাৰ ডিব্ৰুগড় টেকেলা নামঘৰ চিংচাপৰিৰ ওচৰতে আছে, থানাগুলি। সেইফালে আহিলে আপুনি পাই যাব এইপিনে মোৰ। এইটো লোকেল আপোনাৰ মাংস, মানে মই নিজে ঘৰত টেষ্ট কৰিছোঁ। আপোনাৰ লোকেল মাংসটোতকৈ মানে অলপ বহুত টেষ্টি, মানে কৈছোঁ নহয়, লোকেল মাংসটো যিটো টেষ্টি হয় তাতকৈ মানে বহুত তৃপ্তি আছে অলপ। আৰু খাই ভাল পাইছে, দুটা মানে নিছিলে মোৰ পৰা এবাৰ, খাই ভাল পাই নি আছে সিহঁতে। খালি মোৰ মানে গোটেইখিনি চেল কৰিব বিচাৰি ফুৰিছোঁ। আপোনাৰ মেডিচিন মানে ভিমাইলটো ইউজ কৰিছোঁ, তাৰপিছতে আৰু এটা ৱেইট বহাৰ তো হিমালয়ান কিবা এটা আছিলে টৰ্নিকটো। আপোনাৰ দৰৱকেইটা মোৰতো হয়তো ঘৰত আছে, ভিতৰত আনিব লাগিব। আপোনাৰ ভালেমানকেইটা মই দৰৱ ইউজ কৰিছিলোঁ। আৰু ইয়াত ফাৰ্ষ্ট কথাটো হ'ল যে চাঙত কৰিছিলোঁ, ইমান বেমাৰ নাই হোৱা। আপোনাৰ যোনটো চৰ্দি হয়, সিহঁতৰ কফ হয়, খালি সেই কফটো মই বহুত কম দেখিলোঁ। তাৰপিছতে আপোনাৰ পানী চানী পৰা দিয়াৰ পৰা এভৰিথিং কৰি পেলাই ৱেইটটো খালি লৈছিলে। আপোনাৰ ৱেইটটো আপোনাৰ 40 দিনত মোৰতো 2 কিলো ওপৰত হৈ গৈছিলে। মোৰ খালি 50 দিনমান লাগিলে সিহঁতৰ নিওঁতেনে। 50 দিনত 3 কিলো 100, 3 কিলো 200 হৈ গৈছে। ইয়াততো অকণমান গোন্ধটো আপোনাৰ আছে। এতিয়া চাওক, কিবা এটা কৰিবলৈ হ'লে মানুহে ভাল কাম বা কিবা এটা কৰে। কিছুমান মানুহ এনেকুৱা থাকে, হয়তো দেখিব নোৱাৰে, উন্নতি হোৱাটো নিবিচাৰে, কিন্তু সেইবিলাকতো বাদ দি পেলাই গোন্ধটো আছে আপোনাৰ। আমাৰ ডে বাই ডে চাফা কৰা হয়, অলপ তাৰ মাজতে অলপ চেনটো দিয়ে। সেইখন আমি মেনেজ কৰোঁ আৰু আপোনাৰ চেন টেন মাৰি পেলাই, যাতে বেলেগক আৰু অপকাৰ নহওক। ফলখিনি আপোনাৰ পেলাই দিয়া হয়। খালি আমি ইয়াত এটা বস্তু কৰোঁ, আপোনাৰ যোনটো চাংখন তলত যায়, ইয়াত আপোনাৰ টিৰপাল এটা পাৰি দিওঁ, তাত গুখিনি পৰে, সেইটো নি পেলাই আপোনাৰ টিৰপালটো ধুই দিয়া হয়। তেনেকৈ পোৱা হয়। খালি এবাৰ অলপ ভুচি পাৰিব লাগিব, যিটো কাঠৰ গুৰি অলপ আনি পেলাই, নহ'লে অলপ। যোৱাবাৰ ইমান গোন্ধ নাছিলে বাৰু, এইবাৰ গোন্ধটো যাতে নোলায় সেইটো কাৰণে ভাবিছিলোঁ তলটো পকা কৰি দিম বুলি, কিন্তু পকা কৰিলে জেগাটো ভাল নহ'ব মানে। তো শেষত এই মই ভাইটিজনক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে যে যিমানখিনি সময় দি এই অলপমান মানে তেখেতৰ নিজৰ চাকৰিৰ উপৰিও, চাকৰি কৰাৰ উপৰিও তেখেতে বাকী সময়খিনি এনেই নোযোৱাই, বাকী বেলেগৰ নিচিনা অ'ত আড্ডা দি এনেই নোযোৱাই তেখেতে এইখিনি মানে পালন, যিকোনো কুকুৰা হাঁহ ব্ৰইলাৰ পালন কৰি তেখেতে নিজকে স্বাৱলম্বী হোৱাৰ দিশত এখোজ আগবাঢ়িছে। আৰু লগতে তেখেতৰ পৰিবাৰকো ইয়াতে লগাই থৈছে, যিহেতু তেখেতেও কিবা এটা উপাৰ্জন কৰিব পৰাকৈ। আৰু লগতে তেখেতৰ আৰু কিছুমান বিজনেছ আছে, আৰু ফাষ্টফুডৰ দোকানো আছে, সেইটো এদিন মই আপোনালোকক দেখুৱাম। আৰু ভাইটি ধন্যবাদ আজি তোমালৈ। আৰু আপোনালৈও বেছিকৈ বহুত বহুত ধন্যবাদ। আপোনাৰ ভিডিঅ'টো মই পাই চাওঁ, আপোনাৰ ভিডিঅ'ৰ পৰাই মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু আপোনাৰ বহুত ভিডিঅ' চাই পেলাই মই এইখিনি পঢ়িলোঁ আৰু ভাল ফলাফলো পাইছোঁ। গতিকে আপুনি আহি পেলাই ইয়াত ভিডিঅ'টো কৰিলে, তাৰবাবে বহুত বহুত ধন্যবাদ আপোনালৈ। হয়, ধন্যবাদ। আৰু যিহেতু তুমি তেনেকৈ যদি কৈছা, সেইটো মোৰ ভাল লাগিছে। কোনোবাই যদি কয় যে মোৰ ভিডিঅ' চাই কিনে লগতে সেইখিনি কামটো কৰিবলৈ আগ্ৰহ পাইছে, বা তেখেতে কিবা এটা লাভালাভ হৈছে, তো তেনেকৈ ক'লে মোৰ নিজৰে, মই এটা যে ভিডিঅ' বনাইছোঁ বা আপোনালোকক ইনফৰ্মেশ্যনখিনি দিছোঁ, তাৰ কাৰণে যে মই নিজে এটা ভাল কাম কৰি আছোঁ যেন নিজৰে এটা অনুভৱ হয়। আৰু তো ধন্যবাদ ভাইটি। আৰু মই এটা কথা কওঁ, মানে বহুত হয়তো ডেকালৈ এনেকুৱা আছে, নিবনুৱা হৈ আছে। তেওঁলোকে হয়তো কিছুমান কাম, মানে এই ব্ৰইলাৰ ফাৰ্ম পুহিলে প্ৰফিট নহয়, এইবিলাক কাম নাইকিয়া, সেইবিলাক মনত ধাৰণা নকৰি পেলাই নিজে কিবা এটা কৰি ভাল, মানে
নিজকে উপকৃত কৰাটো বৰ বেছি জৰুৰী বুলি ভাবোঁ।